মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে নৱম শ্ৰেণীৰ অসমীয়াৰ অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। লেখকজনৰ নাম হৈছে সত্যনাথ বৰা। অনুশীলনীত দিয়া আছে প্ৰশ্নাৱলীৰ ভাৱ বিষয়ক। ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে ক নম্বৰ কুৱেশ্যনটো হৈছে সাৰথি পুথিখন কাৰ ৰচনা? ইয়াৰ উত্তৰ হ'ব সাৰথি পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা। খ নম্বৰ কুৱেশ্যনত দিয়া আছে সজ ব্যৱহাৰ অনুমান কি? ইয়াৰ উত্তৰ হ'ব সজ ব্যৱহাৰৰ অনুমান হ'ল নম্ৰতা। গ নম্বৰ কুৱেশ্যনত দিয়া আছে বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? ইয়াৰ উত্তৰ হ'ব বহল ব্যাকৰণ পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰ? ইয়াৰ উত্তৰত হ'ব যি শ্ৰেণীৰ মানুহে টেকেৰা মাতেৰেই অন্যক আমনি কৰে সেই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰ। 19 নম্বৰ কুৱেশ্যনত দিয়া আছে সত্যনাথ বৰাৰ উল্লেখযোগ্য গ্ৰন্থ এখনৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব সত্যনাথ বৰাৰ উল্লেখযোগ্য গ্ৰন্থ এখনৰ নাম হ'ল সাৰথি। সাৰথি হ'ল সত্যনাথ বৰাৰ উল্লেখযোগ্য এখন গ্ৰন্থ। নজনাৰ নিমিত্তে বহুত মানুহেই জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। ইয়াৰ উত্তৰত হ'ব ব্যৱহাৰ প্ৰণালীৰ নজনাৰ নিমিত্তে বহুত মানুহেই নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়? ইয়াৰ উত্তৰত হ'ব 6 নম্বৰ কুৱেশ্যনত দিয়া আছে মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়? ইয়াৰ উত্তৰত হ'ব মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক ছল কৰা হয়। বৰ্গত 6 নম্বৰ কুৱেশ্যনত দিয়া আছে এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত কোন শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? ইয়াৰ উত্তৰত হ'ব যিবিলাক মানুহে লগৰীয়াক সহাবলৈ লোকৰ গুপ্ত কথা উলিয়াই লয় সেই শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে। যিবিলাক মানুহে লগৰীয়াক সহাবলৈ লোকৰ গুপ্ত কথা উলিয়াই লয় সেই শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে। তাৰপিছত কুৱেশ্যনত দিয়া আছে কাৰ লগত সম্বন্ধ ৰাখিলেই সততাক প্ৰশ্ৰয় দিয়া হয়? ইয়াৰ উত্তৰ হ'ব সতৰ লগত সম্বন্ধ ৰাখিলেই সততাক প্ৰশ্ৰয় দিয়া হয়। তাৰপিছত কুৱেশ্যনত দিয়া আছে সুদিনত সৎকাৰ আৰু দুৰ্দিনত ইতিকিং কৰাটোক কিহৰ চিনাকি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব সুদিনত সৎকাৰ আৰু দুৰ্দিনত ইতিকিং কৰাটোক সৰু মনৰ চিনাকি বুলি কোৱা হয়। তাৰপিছত দীঘল প্ৰশ্ন উত্তৰত 2 নম্বৰ কুৱেশ্যনত দিছে উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি? ইয়াৰ উত্তৰত হ'ব মানুহ সমাজপ্ৰিয় জীৱ। সমাজ নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। সমাজ জীৱনত চলি থাকিবলৈ হ'লে কাৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগিব সেই কথা নিশিকিলে বহুত মানুহেই জীৱনত নানা কষ্ট ভুগিবলগীয়া হয়। যদিও সজ ব্যৱহাৰ আৰু সজ চৰিত্ৰ গুণ তথাপিও চৰিত্ৰ ভাল হ'লেই ভাল ব্যৱহাৰ নহ'ব পাৰে। আনকি অনেক চৰিত্ৰৱান মানুহ ব্যৱহাৰৰ দোষত অন্যৰ অপাত্ৰ হয়। আকৌ অনেক বদ চৰিত্ৰ মানুহৰ ব্যৱহাৰৰ গুণত সকলোৰে মৰম বুটলিবলৈ সক্ষম হয়। গতিকে ব্যৱহাৰ মানৱ জীৱনৰ অতি গুৰুত্বপূৰ্ণ দিশ, তাক অমান্য কৰিব নোৱাৰি। তাৰপিছৰ কুৱেশ্যনত দিয়া আছে নম্ৰতা সজ ব্যৱহাৰৰ অনুমান কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত হ'ব মানৱ জীৱনৰ নম্ৰতা সজ গুণ। সজ ব্যৱহাৰ আৰু নম্ৰতা মানুহৰ জীৱনত বহুত সহায় কৰে। ভাল ব্যৱহাৰ আৰু নম্ৰতাৰেই অন্যৰ লগত কথা পাতিলেই খঙাল আৰু শত্ৰুৰো হৃদয় জয় কৰিব পাৰি। নম্ৰজনক সকলোৱে আদৰ কৰে। চৰিত্ৰৱান সজ ব্যৱহাৰ আৰু নম্ৰ মানুহৰ সমাজত স্থান বহুত উচ্চ হয়। সকলোৰে আদৰ হৈ পৰে।
নম্ৰতাৰ নিচিনা গুণ আহৰণ কৰিবলৈ তেওঁৰ পৰিয়ালৰ পৰিৱেশৰ ওপৰত বহু নিৰ্ভৰ কৰে। ই এটি মহান গুণ। মনত নম্ৰতা ভাৱ থাকিলে অন্যৰ অন্তৰ সহজভাৱে জয় কৰিব পাৰি। সেয়েহে সজ ব্যৱহাৰ হৃদয়স্পৰ্শী কৰিবলৈ নম্ৰতাক অনুপান ল'ব পাৰি। সেইবাবে নম্ৰতাক সজ ব্যৱহাৰ অনুপান বুলি কোৱা হয়। তাৰপিছৰ কোৱেশ্যনত দিয়া আছে বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? ইয়াৰ উত্তৰত হ'ব টেকেৰা কথাই মানুহক অসন্তুষ্ট কৰে। কিছুমান মানুহে অবাটত টেকেৰা মাত মাতি মানুহক কষ্ট দিয়ে। এই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। তেওঁলোকে মনে জানি কাৰো অহিত নকৰিলেও কেৱল টেকেৰা মাতৰ বাবেই আনৰ চকুৰ কথা যেন হৈ পৰে। তেওঁলোকৰ গাত লক্ষ গুণ থাকিলেও তিতা মাতে সকলো ঢাকি পেলায়। তিতা মুখে মাতিলে সহস্ৰ উপকাৰ মানুহেই একেতিলেই পাহাৰে আৰৱত দানৰ ফল একেই নিমিষতে লয় হয়। সেয়েহে জ্ঞানীসকলেই দান বিনিময় বিধান কৰিছে। তাৰপিছত প্ৰশ্ন দিয়া আছে মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা। মিঠা মাত ব্যৱহাৰৰ প্ৰাথমিক উপাদান। স্বভাৱত বহুত দোষ থাকিলেও মিঠা মাতৰ গুণত মানুহে ভাল পায়, সৰবৰাহী হয়। আনৰ মৰম ভক্তি আদায় কৰা সজ ব্যৱহাৰৰ মুখ্য উদ্দেশ্য। ব্যৱহাৰত মিঠা মাতৰ নাটনি হ'লেই সেই উদ্দেশ্য সফল নহয়। মিঠা মাত ব্যৱহাৰৰ ৰহণ নলগালে শুৱনি নহয়। সেইদৰেই সজ ব্যৱহাৰৰ মিঠাৰ মাতৰ ৰহণ নলগালে সেই ব্যৱহাৰে আনক সন্তুষ্ট কৰিব নোৱাৰে। সেয়েহে মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। তাৰপিছত দিছে তাৎপৰ্য ব্যাখ্যা কৰা 3 নম্বৰত। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। ইয়াৰ উত্তৰত হ'ব ঔষধৰ নিৰ্দিষ্ট অনুপান থাকেই। উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে। সেইদৰে আমাৰ ব্যৱহাৰতো আমি নম্ৰতা প্ৰকাশ কৰিব লাগে। উদ্ভণ্ডালি কথা মানুহৰ কাণত কাৰ ফুটা দিয়ে। সেয়েহে আনৰ লগত আলাপ আলোচনা কৰোঁতেই দম্ভালি এৰি নম্ৰ হোৱা উচিত। নম্ৰতা ডাঙৰ আশয়ৰ চিন। তাৰ পৰা আশয়ৰ উচ্চতাহেই প্ৰকাশ পায়। সেয়ে আমি নম্ৰতাক আমাৰ আলাপ আলোচনাৰ মূল বুলি বিবেচনা কৰিব লাগে। নম্ৰতাই সজ ব্যৱহাৰ অধিক ফলপ্ৰসূ কৰি তোলে। যিদৰে উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে, সেইদৰে সজ ব্যৱহাৰৰ নম্ৰতা মিহলালেই তাৰো উপকাৰ সৰহ হয়। তাৰপিছত খ নম্বৰ কুৱেশ্যনত দিছে সোণৰ জেউতি অমান্য কৰিলেই নকমে। ইয়াৰ উত্তৰত হ'ব সোণ এবিধ উজ্জ্বল ধাতু। উজ্জ্বলতাই সোণৰ বিশেষত্ব। উজ্জ্বলতাৰ বাবে সোণ বহুমূলীয়া। সেই উজ্জ্বল ৰত্ন সোণক কোনেও যদি গুৰুত্ব নিদি অনাদাৰ কৰি পেলাই থয়, তথাপি তাৰ উজ্জ্বলতা ম্লান পৰি নাযায়। এনেদৰে গুণৱান লোকসকলৰ পৰিচয় তেওঁলোকৰ গুণটি ফুটি উঠে। মাইনষ্ট সকলো পৰিচয় মনত প্ৰকাশিত হয়। কোনোবাই যদি তেনে গুণী মানি ব্যক্তিক অমান্য কৰে, তথাপি তেওঁলোক সদায় সমাজত উজ্বলি থাকে। গুণৱন্ত বা মান্যৱন্তক অমান্য কৰি তেওঁলোকৰ মূল্য কমাব নোৱাৰি। তাৰপিছত 4 নম্বৰ দিছে ভাষা বিষয়ক। ইয়াৰ ক নম্বৰত দিছে বিপৰীতক শব্দ। যেনেদৰে দিছে সুখ দুখ, সন্তোষ অসন্তোষ, সজ অসজ, চৰিত্ৰৱান চৰিত্ৰহীন, কপটীয়া উদাৰ, মিঠা তিতা, বিনয় গৰ্ব, নম্ৰতা দম্ভাৱলী, লঘু গুৰু, উচ্চ নীচ, গুপ্ত প্ৰকাশ, দোষ গুণ, গহীন পাতল, ধনী দুখীয়া।
তাৰপিছত বাক্য ৰচনা কৰিব দিছে চকুৰ কুটা আৰু খ নম্বৰটো দিছে পেটত কথা ৰাখ। চকুৰ কুঠা ছোৱালীজনী ৰূপে গুণে জিলিকি পৰাত মাহীমাকৰ চকুৰ কুটা হৈ পৰিল। তাৰপিছত পেটত কথা ৰাখ পেটত কথা ৰাখিব নোৱাৰা মানুহে আনৰ গোপন কথা শুনিবই নালাগে। তাৰপিছত অতিৰিক্ত প্ৰশ্ন উত্তৰত 1 নম্বৰত দিছে সত্যনাথ বৰাদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? ইয়াৰ উত্তৰত হ'ব গুৱাহাটী মহানগৰৰ ভৰলুমুখত 1860 চনত সত্যনাথ বৰাদেৱৰ জন্ম হৈছিল। সত্যনাথ বৰাদেৱে দুটা গ্ৰন্থৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব সাৰথী আৰু বহল ব্যাকৰণ। 3 নম্বৰ প্ৰশ্নত দিছে সত্যনাথ বৰাদেৱে কোন কলেজত অধ্যাপনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব সত্যনাথ বৰাদেৱে কটন কলেজত অসমীয়া বিভাগত অধ্যাপনা কৰিছিল আৰু আৰ্ল ল' কলেজত আইনৰ প্ৰবক্তা আছিল। তাৰপিছত 4 নম্বৰত দিছে তেওঁ কোনখন মাহেকীয়া কাকতৰ সম্পাদনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব জোনাকী নামৰ মাহেকীয়া কাকতৰ তেওঁ সম্পাদনা কৰিছিল বা সম্পাদক আছিল। 5 নম্বৰ প্ৰশ্ন দিছে অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি কোনখন পুথিৰ পৰা লোৱা হৈছে? সাৰথী নামৰ পুথিখনৰ পৰা লোৱা হৈছে। 6 নম্বৰ প্ৰশ্নত দিছে এই পাঠৰ জৰিয়তে লেখকে ছাত্ৰ ছাত্ৰীসকলক কি বুজাই দিবলৈ চেষ্টা কৰিছে? ইয়াৰ উত্তৰ হ'ব লেখকে ছাত্ৰ ছাত্ৰীসকলক জীৱন যুদ্ধৰ অতিগুৰি আৰু জীয়াই থকাৰ কৌশলবোৰ বুজাই দিবলৈ চেষ্টা কৰিছে। 7 নম্বৰ প্ৰশ্নত দিছে লেখকে অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিৰ কিহৰ ওপৰত অধিক গুৰুত্ব দিছে? ইয়াৰ উত্তৰ হ'ব মানুহক সজ ব্যৱহাৰৰ বাহিৰেও আনৰ অন্তৰ জয় কৰিবলৈ কেনে ব্যৱহাৰ কৰিব লাগিব সেই বিষয়ৰ ওপৰত লেখকে অধিক গুৰুত্ব দিছে। 8 নম্বৰ প্ৰশ্নত দিছে অসমীয়া সাহিত্যৰ বেকন বুলিলেই বা 8 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া সাহিত্যৰ বেকন বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব সত্যনাথ বৰাদেৱক অসমীয়া সাহিত্যৰ বেকন বুলি কোৱা হয়। তাৰপিছত অতিৰিক্ত কিছুমান কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ কুৱেশ্যন এনচাৰ। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিৰ লেখক কোন? ইয়াৰ উত্তৰ হ'ব সত্যনাথ বৰা। খ নম্বৰ কুৱেশ্যনটো হৈছে সত্যনাথ বৰাৰ জন্ম আৰু মৃত্যু চন দুটা উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব সত্যনাথ বৰাদেৱৰ জন্ম 1860 চন আৰু মৃত্যু 1925 চন। গ নম্বৰ প্ৰশ্নত দিছে সত্যনাথ বৰাৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম বহল ব্যাকৰণ আৰু সাৰথী। গ নম্বৰ প্ৰশ্নত দিছে অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিৰ সত্যনাথ বৰাৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? এই পুথিখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব সাৰথী গ্ৰন্থৰ পৰা এই গ্ৰন্থখন সত্যনাথ বৰাই ৰচনা কৰিছিল। ঙ নম্বৰ প্ৰশ্নত দিছে সত্যনাথ বৰাই সম্পাদনা কৰা আলোচনীখনৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব গুৱাহাটীৰ পৰা ওলোৱাৰ সময়ত জোনাকী আলোচনীখন। তাৰপিছৰ প্ৰশ্নত দি আছে অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কি বুজাবলৈ চেষ্টা কৰা হৈছে? জীৱন যুদ্ধৰ অতিগুৰি আৰু জীয়াই ৰখাৰ কৌশলবোৰ তাৰোপৰি অন্যৰ অন্তৰ জয় কৰিবলৈ কেনে ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত গুৰুত্ব দিছে। তাৰপিছত প্ৰশ্ন দি আছে অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত কি হয়? ইয়াৰ উত্তৰ হ'ব আনৰ হিংসা গৰিহণাৰ ভাজন হয়। তাৰপিছত কুৱেশ্যনত দিছে ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ কি? মিঠা মাত। তাৰপিছত কুৱেশ্যনটো হ'ল সজ ব্যৱহাৰ মুখীয়ালৰ উদ্দেশ্য কি? নিজলৈ আনৰ মনৰ ভক্তি জন্মোৱা। তাৰপিছত কুৱেশ্যনত দিছে ব্যৱহাৰৰ কলব বা ৰহনৰ নিচিনা কি? মিঠা মাত।